টিংখাং মডেল একাডেমীৰ প্ৰাক্তন প্ৰবীণ সমাৰোহ প্ৰাজ্ঞ প্ৰবীণ শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া 1993 চনৰ পৰা 2023 চনলৈ বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি অনুষ্ঠিত হয় প্ৰাজ্ঞ প্ৰবীণ সমাৰোহ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সমাৰোহৰ দ্বিতীয় দিনা উন্মোচন কৰা হয় প্ৰাজ্ঞ প্ৰবীণ শীৰ্ষক স্মৃতি গ্ৰন্থ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব শীৰ্ষক শৈক্ষিক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নিতুমণি শইকীয়াই প্ৰাথমিকৰ পৰা একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়লৈকে অসমত এই ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান আছে দুই যেটো ৰাজহুৱা খণ্ডৰ অসম জাতীয় বিদ্যালয় কওক শংকৰদেৱ শিশু নিকেতনৰ আৰ্হিতেই কওক বা আপোনালোকৰ এই যিখন টিংখাং মডেল একাডেমী এই বিদ্যালয়খনৰ কথাই যদি মই কওঁ তেনেহ'লে ইয়াৰ কোনো এজন নিৰ্দিষ্ট মালিক নাই এইটো ৰাজহুৱা খণ্ডৰ একাংশ মানুহ গোট খাইছে এখন ন্যাস আছে হয়তো তেখেতসকলে পৰিচালনা কৰে এই বেচৰকাৰী খণ্ডৰ এই দুটা শাখা আছে আৰু তাৰ বাহিৰে যদি স্পষ্ট ৰূপত মই কওঁ আনটো চৰকাৰী বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে যদি আমি চাওঁ যে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি যিবিলাক অৰ্ধ চৰকাৰী এই উচ্চ শিক্ষা অনুষ্ঠানবিলাক আছে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা এটি কথা হ'ল এই দুই ধৰণৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু অভিভাৱক কেনে ধৰণৰ আছে ইয়াতো যদি আপোনালোকে চাই তেনেহ'লে দেখিব যে শিক্ষক দুই ধৰণৰ এক চৰকাৰী শিক্ষক আৰু আনটো বেচৰকাৰী শিক্ষক একাংশ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আৰু আন একাংশ অপ্ৰশিক্ষণপ্ৰাপ্ত